নমস্কাৰ 2026 বিধানসভা নিৰ্বাচন বিশেষ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান ভোট ভৱিষ্যতলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী ভোট ভৱিষ্যত সমুখত নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন আছে 9 এপ্ৰিল কাউণ্টডাউন আৰম্ভ হৈছে ভোট যুদ্ধৰ কাউণ্টডাউন আৰম্ভ হৈছে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে আৰু তাৰ মাজতে 126টা সমষ্টিৰ কেইবাটাও সমষ্টি যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে কেইবাটাও সমষ্টি যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে এই সমষ্টিসমূহত কোনে সেই ঘাঁহি মাৰিব তাকে লৈ ইতিমধ্যে ভোটাৰ ৰাইজৰ মাজত জল্পনা কল্পনা আৰম্ভ হৈছে উজনি মধ্য অসম নামনি অসম আনফালে বৰাক উপত্যকা যদি চাই এই সমগ্ৰ 126টা সমষ্টিৰ আকৰ্ষণীয় ভোট যুদ্ধ সকলো সাজু হৈছে কালি 26 মাৰ্চৰ দিনটোত আমি দেখিবলৈ পালো কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হ'ল প্ৰথমে টিকট বঞ্চিত হৈ ক্ষোভ আৰু তাৰ পিছত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰে আৰু অন্তিম মুহূৰ্তত কালি কেইবাগৰাকীও বিজেপিৰে হওক বাকি অন্যান্য দলৰে হওক কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে তাৰ মাজতে শিৱসাগৰ সমষ্টিৰ কথা ক'বই লাগিব শিৱসাগৰ সমষ্টিত প্ৰদীপ হাজৰিকাৰ যি বুজনি দিছিল অখিল গগৈৰ সেই বুজনিত কিন্তু সেও নামানিলে প্ৰদীপ হাজৰিকাই গতিকে শিৱসাগৰত সেই ঘাঁহি কাৰ হ'ব সমান্তৰালকৈ বিজেপি সকল যি নেকি কংগ্ৰেছৰ পৰা যোগদান কৰি বিজেপিৰ টিকট লাভ কৰিছে সেই বিশেষ সমষ্টিসমূহত দিছপুৰ সমষ্টি হওক বা বিপুৰীয়া সমষ্টি হওক এই সমষ্টিসমূহত ৰণ কেনেদৰে আগবাঢ়িব এয়া এই মুহূৰ্তৰ আমি জনাইছো বিশেষ আকৰ্ষণীয় কিছু খবৰ আমি ষ্টুডিঅ'লৈ আহিম ষ্টুডিঅ'ত আজি ভোট ভৱিষ্যতৰ এই বিশেষ অনুষ্ঠানত বিশ্লেষণৰ বাবে আমাৰ সৈতে উপস্থিত আছে নিৰ্বাচনী বিশ্লেষক ৰাজনৈতিক বিশ্লেষক ৰাজন পাণ্ডেজি আপোনাক স্বাগতম জনাইছো প্ৰতিদিনে আপোনাক আমাৰ ষ্টুডিঅ'ত পাই আহিছো আজিও আমি আলোচনা কৰিম আপুনি কি দেখিছে কালি মনোনয়ন প্ৰত্যাহাৰ কৰিলে কেইবাগৰাকী প্ৰাৰ্থীয়ে গতিকে তেনেস্থলত কেনেদৰে আগবাঢ়িব সমষ্টিসমূহৰ এই ভোট যুদ্ধ মানে কোনো বহুত ডাঙৰ সাৰপ্ৰাইজটো আহা নাই অকল মানকাছাৰ পৰা এটা সাৰপ্ৰাইজ আহিছিল যে এক্স ইউডিএফ লিডাৰ যি আছিল এনপিপিৰ পৰা ইউডিএফৰ পৰা ৰিবেল কৰি এনপিপিৰ পৰা কেণ্ডিডেট ফাইল কৰিছিল আমিনুল ইছলাম কিন্তু তেওঁ নমিনেশ্যন উইথড্ৰ কৰিছিল তাৰ পিছত মানে ডাঙৰ মানে মেইন পলিটিকেল পাৰ্টিৰ বিলাকত তো কোনো ইমান বিগ সাৰপ্ৰাইজ নাই আৰু আপুনি শিৱসাগৰৰ কথা কৈছিল তাতে তো ট্ৰায়াঙ্গুলাৰ ফাইট এতিয়া হ'বই কি হ'ব নাজানো অখিল গগৈৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব বুলি আপুনি ভাবে এই মুহূৰ্তত মোৰ হিচাপে তো তেওঁৰ কাৰণে ভালেই আছে সিচুৱেশ্যন ফাৰ্ষ্টতে মানে তাতে ইণ্ডিয়া এলায়েন্সৰ তেওঁ ছিংগল কেণ্ডিডেট আছে তাৰ কাৰণে তাতে যে মুছলিম ভোটাৰবিলাক আছে তাৰ ভোট আগত আমি ভাবিছিলোঁ যে তেওঁৰ প্ৰতি অলপ এংগাৰ আছে এজ এ MLA তেওঁৰ পাৰফৰ্মেন্স ইমান ভাল নাছিল মিয়া ইছ্যুটোৱে কৰবাত অখিল গগৈক এবাৰ বেকফুটলৈ নিব নেকি নাই মিয়া ইছ্যু মিয়াৰ সমৰ্থক হিচাপে অখিল গগৈৰ এটা বদনাম যদি চোৱা হয় কিন্তু আপুনি চাওক তাতে আৰু কি তাতে মানে এনডিএৰ ওৱান অফিচিয়েল কেণ্ডিডেট নাই তো এই হিচাপে তো ভোট ডিভিজন এনডিএৰ ভিতৰতেই হ'ব আৰু তাৰ পিছত কি আছে যে বিজেপিৰ কেণ্ডিডেট আছে তেওঁৰ ওপৰত অখিল গগৈ বহুত ষ্ট্ৰং এটেক কৰি আছে কনষ্টেণ্টলি এণ্ড দেট এটেক ইজ ৰেজনেটিং মানে তাৰ আমি ৰিফ্লেকশ্যন দেখি আছো যে মানুহৰ মাজত কুশল দেউৰীৰ পাষ্টক লয় আমি ক'ব পাৰিম যে তেওঁৰ পাছ তেওঁক হণ্ট কৰিব আকৌ আহিছিল তো এই কাৰণে বিজেপিৰ কেণ্ডিডেটছৰৰ ওপৰত বহুত ইছ্যুজ আছে অখিল গগৈ মানে ভাল কেম্পেইন চলাব পাৰিব আই থিংক এণ্ড গিভেন দ্য কাৰেণ্ট চিটুৱেশ্যন য'ত এনডিএৰ ভোট ডিভিজন হোৱাৰ পচিবিলিটি আছে মোৰ হিচাপেতো তেওঁৰ চিটুৱেশ্যন অলপ ছেফি আছে অকণমান আপোনাক খন্তেক সময় ৰখাব লাগিব এটা ফোন আছে এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছে আমি দৰ্শকসকলক পুনৰবাৰ জনাম আপোনালোকৰ মনৰ প্ৰশ্ন কৰিব পাৰে আপোনাৰ মনত উদয় হোৱা প্ৰশ্ন সমষ্টি কেন্দ্ৰিক প্ৰশ্ন যদি আছে আপুনি কৰিব পাৰে আজি আমাৰ অনুষ্ঠানত উত্তৰ আগবঢ়াব ৰাজন পাণ্ডে ডাঙৰীয়াই নমস্কাৰ জনাইছো আপোনাক স্বাগতম আপোনাৰ পৰিচয়টো জনাব আপোনাৰ প্ৰশ্নটো কৰিব হয় মই বিপুৰীয়াৰ পৰা ক'লো মোৰ নাম দেৱ হাজৰিকা হয় আমাৰ যিগৰাকী আপোনাৰ বিজেপিৰ বিধায়ক আছিলে কুমাৰ ভূঞা তেখেতে বিজেপি দল ত্যাগ কৰিলে দল ত্যাগ কৰি পুনৰ আকৌ বিজেপিৰ উপসভাপতি হিচাপে বিজেপিত যোগদান কৰিলে এতিয়া ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে তীব্ৰাংগৰ ৰাজনীতি আৰম্ভ কৰাৰ সম্ভাৱনা আছে নেকি অমিয় কুমাৰ ভূঞাই ধন্যবাদ আপোনাৰ খুব প্ৰাসংগিক এটা প্ৰশ্ন আপুনি কৰিছে প্ৰশ্নটোৰ কাৰণে ধন্যবাদ ফোন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো হয় বিপুৰীয়া সমষ্টিত মানে ইমান
from a very long time ভূপেন কুমাৰ বৰা কংগ্ৰেছৰ কেণ্ডিডেটটো নাই লিডাৰ আছিল মানে তেওঁতো বিশ্বনাথ চাৰিআলিৰ পৰা লোকসভাও খেলিছিল তে তেওঁৰ যি মানে এছ'চিয়েশ্যন আছিল বিহপুৰীয়াৰ লগত এইটো কংগ্ৰেছ হিচাপে আছিল তে বিজেপিৰ যে বিগত মানে 5টা 10টা 15টা বছৰত যি নতুন ক্যাডাৰ আহিছিল লিডাৰ আহিছিল দে অল হেটেড ভূপেন কুমাৰ বৰা এজ আ কংগ্ৰেছ লিডাৰ নাও হি ইজ দ্য কেণ্ডিডেট তে এই কাৰণে মানে তেওঁৰ অলপ ইমোশনাল টাৰ্মইল হৈ আছে যি মানুহৰ আমি বিৰোধ কৰিছিলো ইমান দিনত সেই মানুহ এতিয়া আমাৰ কেণ্ডিডেট কে হিচাপে আমি তাক সাপোৰ্ট কৰিব পাৰিম আৰু কংগ্ৰেছৰ কোনো কনফিউজন নাই তাতে মানে ইভেন when ভূপেন বৰা was in কংগ্ৰেছ তেওঁ নিজেই ৰংগা নদী যোৱাৰ কথা কৈছিল আৰু সেই সমষ্টিত নিজৰ এটা ডিসাইপল আছিল তেওঁৰ কাৰণে এৰি দিলে নাৰায়ণ ডেকা নাৰায়ণ ভূঞা তে তেওঁৰ কংগ্ৰেছৰ ভোটাৰৰ মাজতো কনফিউজন নাই কিন্তু বিজেপিৰ ভোটাৰৰ মাজত কনফিউজন আছে তাৰপিছত বিজেপি ডেমেজ কণ্ট্ৰোল কৰিলে যে সিটিং এমএলএ টিকেট নাপোৱা পিছত মানে এৰি দিলে পাৰ্টি তেওঁক ভিপি হিচাপে একমোডেট কৰি দিলে পাৰ্টিত কিন্তু তেতিয়াও মানে ল' ৰেংক কেডাৰৰটো অপজিশ্যন আছে মই এই ৰাউণ্ডত গৈছিলোঁ বিহপুৰীয়া মানে অন দ্যাট ডে অলসো বিজেপি অফিচৰ সন্মুখে বিজেপিৰ কাৰ্যকৰ্তাবিলাক প্ৰদৰ্শন কৰি আছিল যে আমাক ভূপেন বৰা কেণ্ডিডেট নালাগে বাই দ্যাট টাইম দ্য কেণ্ডিডেচাৰ ৱাজ নট ডিক্লেয়াৰ এই হিচাপে এইটো গ্ৰাছৰুটৰ সিচুৱেশ্যন তে এই কাৰণে মানে মোৰ হিচাপে তো ইভেন ইফ এক্স এমএলএ তেওঁৰ অপজিশ্যন নকৰে কিন্তু গ্ৰাছৰুটৰ কোঅৰ্ডিনেশ্যন কৰাৰ অলপ দিগদাৰ হ'ব ভূপেন কুমাৰ আমি আকৌ আহিম বিহপুৰীয়াৰ প্ৰসংগলৈ আকৌ আহিম আচলতে কৈ থাকিলেও শেষ নহ'ব এটা সমষ্টিৰ কথা আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে আপোনাক স্বাগতম আপোনাৰ পৰিচয়টো জনাব প্ৰশ্নটো আমালৈ আগবঢ়াব মই মানাহ সমষ্টিৰ জালাহৰ প্ৰতাপ চন্দ্ৰ নাথ হয় প্ৰশ্নটো কৰিব প্ৰশ্নটো হ'ল কি আজি বহু বছৰৰ পৰা আমাৰতো এছটি সমষ্টি হৈ থাকিল মানাহ চাপাগুৰি সমষ্টিটো এইবাৰ আমি নতুন সমষ্টি পালো মানাহ নামেৰে 41 নম্বৰ কিন্তু ইয়াত আমি ভোট ইমান দিনে এছটিৰ কেণ্ডিডেটকে দি থাকিলো কিন্তু আমাৰ এটা ক্ষোভ কি যদি বিজেপিয়ে এই বছৰটো হৈ গ'ল যে নেক্সট মানে টাৰ্মৰ কাৰণে যাতে আমাৰ এটা জেনেৰেল কেণ্ডিডেট বিজেপিৰে হওক আমাৰ এজিপিৰে হওক তেনেকুৱা পাম বুলি আমি আশা কৰি ফোনটো কৰিলো হয় এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ এটা বিষয় সংৰক্ষিত এটা সমষ্টি কোন সমষ্টিৰ মানহ নৱগঠিত সমষ্টি ডিলিমিটেশ্যনৰ পিছত নতুন সমষ্টি হলে আৰু এইটোতো মানে বিটিএডি ইনফ্লুৱেঞ্চৰ এৰিয়া আছে তে ডিলিমিটেশ্যনৰ কথা যদি মই কম তে এইটো যে নতুন ডিলিমিটেশ্যন হ'ল দিছ ইজ অনলি ভ্যালিড ফৰ 2 ইলেকশ্যনছ মানে আগত গোটেই ভাৰতবৰ্ষত 2008ত ডিলিমিটেশ্যন হৈছিল কিন্তু অসমত হোৱা নাই জম্মু কাশ্মীৰ হোৱা নাই ঝাৰখণ্ড হোৱা নাই আৰু এটা ষ্টেট আছিল 4 ষ্টেটছত এইটো হোৱা নাছিল তে তাক কৰাৰ মানে 20 years later নতুন ডিলিমিটেশ্যন হয় তাৰ হিচাপে তো 2028ত নতুন ডিলিমিটেশ্যন হ'বই হ'ব সো দ্য গভৰ্ণমেণ্ট কুড হেভ পোষ্টপন্ড ইট কিন্তু নামানিলে আৰু নতুন ডিলিমিটেশ্যন কৰি দিলে তো এই ডিলিমিটেশ্যন তো শেষ হৈ যাব 2028ৰ আগতে সো দিস ইজ দ্য লাষ্ট ইলেকশ্যন অন দিস ডিলিমিটেশ্যন আৰু নতুন সেন্সাসো হৈ আছে তে 2027 সেন্সাসৰ বেচিছৰ ওপৰত যদি হ'ব তেতিয়া আমি নতুনকে কনস্টিটুৱেন্সি বিলাকৰ শেপ দেখিব পাৰিম নিশ্চয় ডাঙৰীয়া আপুনি নিশ্চয় বুজিব পাৰিছে যে 2028 বৰ্ষত আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব হয়তো আপুনি যিটো কৈছে এগৰাকী জেনেৰেল কেণ্ডিডেটৰ কথা আপুনি বিচাৰিছে হয়তো সংৰক্ষণ উঠি যাব পাৰে অপেক্ষা কৰিব লাগিব 2028 হলে আমি আকৌ এবাৰ আহিছো বিহপুৰীয়ালৈ চিপ্ৰাং মৰা ৰাজনীতি এতিয়া আপুনি যেটো কলে যে তাত কিছু খুব আছে ভূপেন বৰাৰ বিৰুদ্ধে কিছু খুব আছে যিনিকি কংগ্ৰেছৰ কেণ্ডিডেট হিচাপে ভূপেন বৰা বিৰুদ্ধাচৰণ কৰিছিল আৰু সেই গৰাকী বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে লাভ কৰিছে যদিও বা ডেমেজ কণ্ট্ৰোল কৰা হৈছে ডেমেজ কণ্ট্ৰোল কৰাৰ পিছত অমিয় কুমাৰ ভূঞাৰ যেটো সংগঠন আছিল যেটো ভেটি আছিল গতিকে সেই ভেটিটো ঢাল খাবনে ভূপেন বৰাৰ ফালে অমিয় কুমাৰ ভূঞাৰ ইমান ইনফ্লুৱেঞ্চ সেই সমষ্টিত নাই মোৰ হিচাপে সেই কাৰণে তেওঁৰ টিকেটো মানে এইবাৰ নোহোৱা হ'ল
এটা আগৰ পৰাই মুখ্যমন্ত্ৰী ইংগিত দিছে বিকজ যেতিয়া আমি ফাৰ্ষ্ট টাইম বিহপুৰীয়া গৈছিলোঁ ডিচেম্বৰ 2025ত তেতিয়া আমি খুব ভালকে দেখিলোঁ যে অমিয় কুমাৰ ভূঞাৰ আগেইনষ্ট বহুত চিভিয়াৰ এণ্টি ইনকাম্বেঞ্চি আছে চ' তেওঁৰ ইনফ্লুৱেঞ্চ নাই এইটো ইনফ্লুৱেঞ্চ আছিল বিজেপি অৰ্গেনাইজেশ্যনৰ বিজেপি অৰ্গেনাইজেশ্যনৰ কেণ্ডিডেট মানে প্ৰাৰ্থিত্ব পালে এইকাৰণে জিকিলে তাৰপিছত 5 years MLA হিচাপে ভালকে কাম কৰা নাই এইকাৰণে এণ্টি ইনকাম্বেঞ্চি আহিলে তো এই কাৰণে মানে মোৰ হিচাপে তো অমিয় কুমাৰ ভূঞা ইজ নট দ্য ডমিনেণ্ট ফেক্টৰ দেয়াৰ দ্য ডমিনেণ্ট ফেক্টৰ ইজ লোকেল ক্যাডাৰ আৰু লোকেল ক্যাডাৰৰ যদি ফিলিং এতিয়াও ভূপেন বৰাৰ লগত নাই তেতিয়াতো তেওঁৰ দিগদাৰ হ'ব পাৰে কিন্তু মানে বিজেপি এনেকুৱা পাৰ্টি আছে যি কোনো what should I say কোনো পসিবিলিটি এৰি দিয়ে নাই সো আই থিংক আৰু ভূপেন কুমাৰ বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজতো বহুত ভাল কোঅৰ্ডিনেশ্যন আছে সো মোৰ হিচাপে তো বিজেপি আৰু এফৰ্ট মাৰিব সো দ্যাট কোনো ডেমেজ যদি আছে তাৰ পসিবিলিটি ৰুল আউট হৈ যায় আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে ডাঙৰীয়া স্বাগতম আপোনাক আপোনাৰ পৰিচয়টো জনাব আপোনাৰ প্ৰশ্নটো কৰিব হয় হয় মই চহৰীয়া হয় চিপাজাৰ সমষ্টিৰ নাগৰিক চিপাজাৰত কেনেকুৱা হ'ব সেইটো জানিব বিচাৰিছো সুন্দৰ সুন্দৰ আপুনি অপেক্ষা কৰক আপোনাৰ হিপাজাৰত যে মানে বিহপুৰীয়াৰ কথা এটো বহুত ইন্টাৰেষ্টিং আছে যে পুৰণা প্ৰশ্ন আছিল বিহপুৰীয়াৰ ওপৰত আৰু সেকেন্ড কোৱেশ্চন ইজ চিপাজাৰ চিপাজাৰত মানে মই কৈছিলো যে ডিসেম্বৰ আমি যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড সাৰ্ভে কৈছিলো তেতিয়া বিহপুৰীয়াত বহুত সিভিয়াৰ এণ্টি ইনকাম্বেঞ্চি ডিস্কভাৰ কৰিছিলো এগেইনষ্ট বিজেপি এমএলএ সেম কণ্ডিশ্যন আছে চিপাজাৰত যে সিটিং বিজেপি এমএলএ পৰমানন্দ ৰাজবংশী আই থিংক তেওঁৰ অগেইনষ্ট পুনৰবাৰ টিকট দিয়া সো এটো আই থিংক ইয়াতে বিজেপি ভুল কৰিছে তেওঁ ৰিপিট কৰা যদি মানে তেওঁ আকৌ টিকট দিলে মোৰ হিচাপে তো বহুত ওয়াইজ ডিসিজন নাই তেওঁৰ অগেইনষ্ট বহুত সিভিয়াৰ এণ্টি ইনকাম্বেঞ্চি আছে আৰু কংগ্ৰেছৰ পৰা আই থিংক বিনন্দ সাইকিয়া তাতে ক্যান্ডিডেট আছে তে বিনন্দ সাইকিয়া ইজ আ নোন ফেস দেয়াৰ তে যদি এণ্টি ইনকাম্বেঞ্চি প্লাস কংগ্ৰেছ ইণ্ডিয়া এলায়েন্স সাপোর্ট বেস এড হৈ যাব তেতিয়া তো আই থিংক ইণ্ডিয়া চিপাজাৰ কিন্তু অগপয়ো দাবী কৰি আছিল গতিকে অগপয় কিমান দূৰ সহায় কৰিব বিজেপিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী অগপে মানে অগপৰো কথা সিট টু সিট বহুত বেলেগ বেলেগ মানে সিচুৱেশন আছে ফৰ এক্সাম্পল আপুনি ডেৰগাঁও চাওক ডেৰগাঁও আগত অগপৰ এমএলএ আছিল আৰু এসসি কমিউনিটিৰ আছিল এই ডিলিমিটেশনত এসসি ৰিজাৰ্ভেশনো গ'ল তাৰ পিছত যি এসসি এমএলএ আছিল অগপৰ পৰা হেতু গ'ল এতিয়া বিজেপিৰ কোটাত সিট আহিলে বিজেপি জেনাৰেল ক্যান্ডিডেট দিলে তে এই কাৰণে অগপৰ যি লোকেল ক্যাডাৰ বিলাক আছে অগপৰ আৰু যি এসসি কমিউনিটিৰ যি অৰ্গানাইজেশ্যন বিলাক আছে তেওঁৰ মাজত বহুত এংগাৰ আছে তে এটু এংগাৰ যদি ভোটিং ডেট কনভাৰ্ট হ'ব এণ্টি ভোটত তেতিয়াতো বিজেপিৰ সিচুৱেশন ভাল নাই সো অগপ আৰু বিজেপিৰ মাজত যি কোঅৰ্ডিনেশ্যন আছে এই কোঅৰ্ডিনেশ্যন বেলেগ বেলেগ জেগা বেলেগ বেলেগ হিচাপে হৈ আছে ৰংগা নদী আপুনি চাওক ৰংগা নদীও অগপ দাবী কৰি আছিল তাৰপিছত জয়ন্ত খাউন যি আছিল হেতু অগপ এৰি দিয়ে when he realized যি অগপ এটু টিকেট নাপাব বিজেপি ঋষিৰাজ হাজৰিকা এনেকুৱা এটা ইংগিত পাই তেওঁ অগপয়েৰি কংগ্ৰেছত জয়েন কৰিলে সো বেলেগ বেলেগ সমষ্টিত বেলেগ বেলেগ সিচুৱেশন আছে চিপাজাৰ মই মোৰ হিচাপে তো ইমান ডাঙৰ মানে টাফ কম্পিটিশন বিজেপিৰ বাবে আৰু মোৰ হিচাপে তো এতিয়া মই ক'ব পাৰিম যে স্লাইট ৰেজাৰ থিন এজ যদি আছে তে কংগ্ৰেছৰ আছে আচ্ছা ঠিক আছে প্ৰিয় দৰ্শক আমি ইতিমধ্যে ভোট ভৱিষ্যত এই অনুষ্ঠানত আপোনালোকৰ প্ৰশ্ন ল গতিকে আপুনি যদি কোন সমষ্টিৰ পৰা চাই আছে আপোনাৰ প্ৰশ্ন আছে তেতিয়াহ'লে আপোনাৰ সমষ্টিৰ কথা জানিব বিচাৰে বা আন সমষ্টিৰ কথা জানিব বিচাৰে তেতিয়াহ'লে আমালৈ ফোন কৰক ফোন নম্বৰসমূহ টিভি স্ক্ৰীনত আমি ইতিমধ্যে ফ্লেছ কৰিছোঁ আন এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে নমস্কাৰ ডাঙৰীয়া আপোনাক স্বাগতম আপোনাৰ পৰিচয়টো জনাই আপোনাৰ প্ৰশ্নটো কৰিব হয় নমস্কাৰ নমস্কাৰ মই শান্ত কুমাৰ বৰ্মনে ক'লো অনিল নগৰ হয় নিউ গুৱাহাটী সমষ্টি হয় আপুনি নিউ গুৱাহাটী সমষ্টিৰ ছবিখন কেনেকুৱা হ'ব জানিব বিচাৰিছে নিশ্চয় তেওঁ নিউ হয় কৰিব প্ৰশ্নটো সম্পূৰ্ণকৈ কৰিব আপুনি হেল্ল' ডাঙৰীয়া আমি শুনি আছো হয় হয় তাৰমানে মই সুধিব খোজো হয় যে ডিপ্লুৰঞ্জন শৰ্মাক দিলে আমাৰ ইয়াতে
এতিয়া এই ছবিখন কেনেকুৱা হ'ব আমাৰ মনত প্ৰশ্ন এটা হৈছে, হয় এইটো সুধিব বিচাৰিছো। নিশ্চয়, ঠিক আছে, আপুনি চাই থাকিব অনুষ্ঠান। নিউ গুৱাহাটীত আই থিংক বিজয় কুমাৰ গুপ্তা আছে। নহয় নিউ গুৱাহাটীতটো আপোনাৰ দীপলু ৰঞ্জন বিজেপিৰ পৰা, আৰু কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সৰ পৰা কেণ্ডিডেট আছে। ইণ্ডিয়া এলায়েন্সৰ কেণ্ডিডেট গৰাকী এই মুহূৰ্তত নামটো অহা নাই মনলৈ, শান্তনু বৰা। গুৱাহাটী, কাৰণ আমি শান্তনু বৰা আৰু দীপলু ৰঞ্জন শৰ্মা দুয়ো কৰমৰ্দন কৰা আমি দেখিবলৈ পাইছিলোঁ যেতিয়া মনোনয়ন পত্ৰ তেওঁলোকে দাখিল কৰিবলৈ গৈছে। গুৱাহাটী মানে আৰ্বান এটা মানে ডিষ্ট্ৰিক্ট আছে, আৰু তাতে আৰ্বান পপুলেশ্যনত আমি আগতো দেখিছিলোঁ যে বিজেপিৰ চিটুৱেশ্যন বেয়া নাথাকে কেতিয়াও। এক্ৰছ ইণ্ডিয়া আমি দেখোঁ যে আৰ্বান এৰিয়াত বিজেপিৰ অৰ্গেনাইজেশ্যন বা বিজেপিৰ ছাপোৰ্ট ভালকেই থাকে। আৰু আগতো আপুনি চাওক, যেতিয়া বিজেপি নম্বৰ 3 পাৰ্টি আছিল অসমত, তেতিয়াও গুৱাহাটীৰ পৰা বিজয়া চক্ৰৱৰ্তী বাইদেউ MP আছিল। এইটো বিজেপি গুৱাহাটী আপোনাৰ দীৰ্ঘ সময়ৰ পৰাই নিজৰ দখলত ৰখা। এই হিচাপে মানে এতিয়া কেণ্ডিডেটৰ হিচাপে গুৱাহাটীৰ বেলেগ বেলেগ চিটত বেলেগ বেলেগ, মুখ্যমন্ত্ৰী কোৱাৰ দৰে গুৱাহাটীৰ আটাইকেইটা সমষ্টিৰ যদি আটাইতকৈ সুৰক্ষিত সমষ্টি বিজেপিৰ বাবে গুৱাহাটীৰ এই 5টা সমষ্টি। তো এইকাৰণে মোৰ মতেও কোনো বহুত ডিফাৰেণ্ট চিটুৱেশ্যন নাই, আৰু বিজেপিৰ লিড আছে ডেছপাইট কেণ্ডিডেট। মানে আপুনি চাওক, এতিয়া ইণ্ডিয়ান পলিটিক্সত আমি এটা নতুন ট্ৰেণ্ড দেখি আছোঁ, যি কেণ্ডিডেট মেটাৰ নকৰে, পাৰ্টি বেছি মেটাৰ কৰে। আৰু তাতে আমি এটা মানে ইটছ আ স্লেং कि यहाँ से कोई पार्टी कुत्ता भी लड़ाएगी तो जिता लेगी। सो दिस इज समथिंग जी आमी वेस्ट बेंगलतो देखी आसो, अসমতো देखी आसो, आमी उत्तर प्रदेशत देखी आसो, बेलेग बेलेग जगह पार्टी मैटर्स मोर देन कैंडिडेट्स। माने आगत आमी देखिছিলো যে নিৰ্দলীয় ভাৱেও বেলেগ বেলেগ মানুহ জিকি যায়। লাষ্ট টাইম তো এবাগৰ পৰা অখিল গগৈ জিকিলেই, কিন্তু এতিয়া পাৰ্টিৰ ষ্ট্ৰেংথ, পাৰ্টিৰ ৰিসোৰ্সেস, পাৰ্টিৰ যি পইচা আছে, পাৰ্টিৰ ক্যাডাৰ, মেচিনাৰী, পাৰ্টিৰ ইনফ্লুয়েন্স, আপোনাৰ বুথত মানে বেলেগ বেলেগ বুথত মানুহ থাকিব, বুথ কমিটি থাকিব, which will bring votes to you. তে কেণ্ডিডেটৰ এতিয়া উইক হৈ আছে আৰু পাৰ্টি ষ্ট্ৰং হৈ আছে। লাহে লাহেকে আমি এইটো টাৰ্ণ দেখি আছো। নিশ্চয় নিশ্চয়, আমি নিউ গুৱাহাটী সমষ্টিলৈ আহিম। আন এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে। ডাঙৰীয়া স্বাগতম, নমস্কাৰ জনাইছোঁ আপোনাক। আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ প্ৰশ্নটো কৰিব। হয়, মই হাতীগাঁৱৰ পৰা কৈছোঁ। হয়, দিছপুৰ সমষ্টিত কাৰ সম্ভাৱনা বেছি আছে, কংগ্ৰেছ আৰু বিজেপি? হয়, ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে। এইটো যদি আমি মানে ডিছকাশ্যন যি কৰি আছিলোঁ, এইটো কণ্টিনিউ কৰিব পাৰিম এতিয়া, যে কেণ্ডিডেট ভাৰ্চেছ পাৰ্টিৰ চিটুৱেশ্যন। তে গুৱাহাটীৰ কথা আমি কৈ আছিলোঁ যে গুৱাহাটী বিজেপিৰ ষ্ট্ৰং হোল্ড আছিল, আৰু এতিয়াও বহুত চেঞ্জ নাই। কিন্তু কেণ্ডিডেট হিচাপে গুৱাহাটীত আমি নতুন এটা ডিবেট দেখি আছোঁ। কাৰণ গুৱাহাটীৰ ভোটাৰখিনিক আমি এটা বেলেগ দৃষ্টিৰে চাওঁ, শিক্ষিত ভোটাৰ, সচেতন ভোটাৰ। গতিকে কিন্তু ভোটিং টাৰ্ণআউটো ডাউন আছে। এই শিক্ষিত ভোটাৰ ভোটিং ডেত বাহিৰত নোলায়, ভোটিং টাৰ্ণআউটো কম থাকে। আৰু আৰ্বান এৰিয়াত মানে এইটো গুৱাহাটীৰ প্ৰব্লেম নাই, আমি বেলেগ বেলেগ আৰ্বান এৰিয়াত দেখিলোঁ যে আৰ্বান এৰিয়াত ভোটিং ডে হলিডে হিচাপে চেলিব্ৰেট কৰে মানুহ, ভোটিং ডিউটি হিচাপে চেলিব্ৰেট নকৰে। তে কেণ্ডিডেট হিচাপে তো ফৰ এক্সাম্পল দিছপুৰ সমষ্টিত 1 week হোৱা নাই মানে প্ৰদ্যুৎ বৰদলৈ, আৰু এদিনত পাইছিল। তে আৰু মীৰা ঠাকুৰ তো পুৰণা কংগ্ৰেছী, মানে এভৰিবডি নোজ মীৰা ঠাকুৰ, শি ৱাজ দ্য কেণ্ডিডেট ইন লোকসভা অলছো। চ' সেই হিচাপে কেণ্ডিডেট হিচাপে তো মানে বিজেপি আৰু কংগ্ৰেছৰ কোনো কম্পেৰিজন নাই। কিন্তু তেতিয়াও অৰ্গেনাইজেশ্যন হিচাপে, পাৰ্টি ছাপোৰ্ট হিচাপে, ৰেংক এণ্ড ফাইল হিচাপে, ৰিচোৰ্চেছ হিচাপে বিজেপি এতিয়াও মোৰ হিচাপেতো লিড আছে। নিশ্চয়, আমি আহিম আৰু এই প্ৰসংগলৈ আহিম। আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে। স্বাগতম, আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ প্ৰশ্নটো কৰিব। হেল্ল'। হয়, আমি শুনি আছোঁ, আপোনাৰ প্ৰশ্নটো কৰিব, আৰু লগতে আপোনাৰ পৰিচয়টো জনাব। ক'ৰ পৰা ফোন কৰিছিলে আপুনি, কোনটো সমষ্টিৰ বিষয়ে আপুনি জানিব বিচাৰিছে, প্ৰশ্নটো কৰিব। মই আলিপুৰৰ পৰা কৈছোঁ, ধুবুৰীৰ মানুহ। হয়, প্ৰশ্নটো কৰক। আপুনি ধুবুৰী সমষ্টি, ধুবুৰীৰ কথা জানিব বিচাৰিছে? ধুবুৰী কোনটো সমষ্টি, ধুবুৰী সদৰ সমষ্টি নে আন কোনো সমষ্টি?
অকণমান নেটৱৰ্কৰ ইছ্যু আছে এইটো আমি এজিউম কৰি আছো যে assume ধুবুৰী কৰিছো, আছে ধুবুৰী হিচাপে আমি ধৰি ল'ব পাৰোঁ। ধুবুৰীত মানে ট্ৰাইংগুলাৰ কণ্টেষ্ট এইবাৰ আছে বিজেপি এটা পুৰণা বিজেপি ক্যাডাৰ আছিল তেওঁক টিকেট দিলে এই মুছলিম ডমিনেটেড ৱাৰ্ডৰ পৰা দুইবাৰ ৱাৰ্ড মেম্বাৰ জিকিছিল হয়। আৰু বিজেপিৰ সৰি কংগ্ৰেছৰ পৰা বেবী বেগম আছে হা, হা, আৰু বেবী AUDFৰ পৰা যে চিটিং হয়, MLA হয়, আছিল হয়, হয়। তেওঁক ৰিপিট কৰিছিল তে ধুবুৰীত মানে দুটা পসিবিলিটি আছে যদি কংগ্ৰেছ আৰু UDFৰ মাজত ইটস আ মুছলিম ডমিনেটেড এৰিয়া ধুবুৰীত যদি মানে কংগ্ৰেছ আৰু UDFৰ মাজত বহুত ক্লোজ কণ্টেষ্ট হ'ব তো হিন্দু ভোট প্লাছ সাম মুছলিম ভোট এড কৰি বিজেপি জিকিব পাৰে কিন্তু এইটো বহুত ডিষ্টেণ্ট পসিবিলিটি এতিয়া আছে মোৰ হিচাপে তো মেইন কণ্টেষ্ট আছে কংগ্ৰেছ বা UDFৰ মাজত আৰু নমিনেশ্যন ডেট মানে বহুত ডাঙৰ ডাঙৰ ৰেলী দুটাই পাৰ্টি কৰিলে বহুত ডাঙৰ জাম লগালে মানুহবিলাকৰ ফ্লাইট ধুবুৰী এয়াৰপৰ্টৰ পৰা মানে মিছ কৰিলে তে মোৰ মতে ধুবুৰী এতিয়া কংগ্ৰেছৰ স্লাইট এজ আছে মানে ধুবুৰীৰ ওচৰতে গৌৰীপুৰ আছে গৌৰীপুৰত মোৰ হিচাপে AUDFৰ এজ আছে কিন্তু ধুবুৰীত এইবাৰ যি জিকাৰ কাৰণে যি জিল লাগে যি উইনিং সেন্টিমেন্ট যি এটা আসাৰশন লাগে এইটো মই মিছিং চাই আছো আৰু আপুনি চাওক লোকসভা ইলেকশ্যনত ধুবুৰী এইটো ৰেকৰ্ড হৈছে ৰকিবল হৈছে হয় আমি আহিম প্ৰসংগলৈ আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে ডাঙৰীয়া স্বাগতম প্ৰশ্নটো কৰিব আপোনাৰ পৰিচয়টো জনাব হেল্ল' মই মৰিগাঁৱৰ পৰা কৈছো হয় প্ৰশ্নটো কৰিব ডাঙৰীয়া হেল্ল' শুনি আছো আপোনাৰ প্ৰশ্নটো কৰিব মই মৰিগাঁৱৰ পৰা কৈছো এই মৰিগাঁও আমাৰ মানে MLA এজন যিজনে আমাৰ গাঁৱত আছে তাৰ বিনিময়ত বেলেগ এজন কিবা অসুবিধা হ'লে নেকি ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে বৰ্তমানৰ MLA ৰ পৰিৱৰ্তে বেলেগ এগৰাকী কেণ্ডিডেট দিয়া হ'লে সুবিধা সেইটোতো মোৰ হিচাপে লাইকলি আছিল কুশল দেউৰী আছে না মৰিগাঁও কুশল দেউৰী ৰমাকান্ত দেউৰী তেওঁৰ মানে আচ্ছা এইটো মানে ক'ব মানে আই ৱান্টেড টু সে যে কেণ্ডিডেট হিচাপে আমি কথা কৈ আছিলোঁ কেণ্ডিডেট আৰু পাৰ্টিৰ মাজত যি ইকুৱেশ্যন চেঞ্জ হৈ আছে তাতেও মই দেখিলোঁ যে কমন ভোটাৰ যি মৰিগাঁৱৰ আছে তেওঁৰ বিজেপিৰ প্ৰতি কোনো বিৰোধ নাই মানে যদি আমি তেওঁৰ সুধোঁ যে এই গভৰ্ণমেণ্ট যি আছে তাক আপুনি কিমান কি হিচাপে আপুনি নম্বৰ দিব তে most of the people were satisfied MLA হিচাপে তেওঁৰ অলপ মানে চিটুৱেশ্যন চেঞ্জ হ'ব পাৰে কিন্তু বিজেপি হিচাপে যি স্যাচুৰেশ্যন লেভেল আছিল এইটো ছেটিছফেকশ্যন লেভেল আছিল এইটো ভাল আছিল তে এই হিচাপে কেণ্ডিডেট চেঞ্জ কৰাৰ পিছততো মানে আই থিংক চিটুৱেশ্যন ইম্প্ৰুভ হোৱাৰ চান্স আছিল কিন্তু ইভেন উইথ ৰমাকান্ত দেউৰী মই ভাবি আছো যে ৰমাকান্ত দেউৰী চিটুৱেশ্যন বেয়া নাই মানে পাৰ্টি জয় হ'ব আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছে ডাঙৰীয়া স্বাগতম পৰিচয়টো জনাব আপোনাৰ প্ৰশ্নটো কৰিব হয় ডাঙৰীয়া আমি শুনি আছো আপোনাৰ প্ৰশ্নটো কৰিব পৰিচয়টো জনাব হেল্ল' আমাৰ শ্ৰদ্ধা দৰ্শকগৰাকীৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে আমি আকৌ যদি আহোঁ গুৱাহাটীৰ সমষ্টিকেইটালৈ আমি মধ্য গুৱাহাটীৰ কথা পাতি আছোঁ প্ৰতিদিনে আমাৰ এই অনুষ্ঠানত পতা হৈছে মধ্য গুৱাহাটীও এক আকৰ্ষণীয় সমষ্টি কিন্তু এইবাৰ কাৰণ কুংকি চৌধুৰী AJP অসম জাতীয় পৰিষদৰ পৰা কুংকি চৌধুৰীয়ে প্ৰত্যাহ্বান এটা দিয়া বুলি ইতিমধ্যে ৰাইজৰ মাজত কিছু চৰ্চা চলিছে বা ছ'চিয়েল মিডিয়াতো কিছু চৰ্চা চলি আছে কিন্তু এইটো নহয় যে ছ'চিয়েল মিডিয়াৰ চৰ্চাটো ভোটত কনভাৰ্ট হ'ব আৰু মানে তাৰ এটা কম্পেৰিজন যদি আমি কৰোঁ লাষ্ট ইলেকশ্যন এক্সাম্পল এটা ওলায় তে লাষ্ট ইলেকশ্যনত আপুনি চাওক এটা ফৰেন ৰিটাৰ্ণ ছ'চিয়েল এক্টিভিষ্ট ইলেকশ্যন খেলিছিল গোলাঘাট ডিষ্ট্ৰিক্টত চিট মোৰ মনত নাই এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা খেলিছিল মানে বহুত ভাল এডুকেটেড আৰু ছ'চিয়েল এক্টিভিষ্ট হিচাপে আৰু 21 ইলেকশ্যনত গোলাঘাটৰ এটা সমষ্টিত খেলিছিল কিন্তু মানে মানে উপৰে ছ'চিয়েল মিডিয়াতো বহুত ভাল তেওঁৰ ৰিভিউজ আছিল কিন্তু ইলেকশ্যনত পাৰফৰ্মেঞ্চ ইমান ভাল নাছিল আৰু এটা যদি আমি ৰিচেণ্ট এক্সাম্পল ওলাম তে বিহাৰত পলাকবাৰীত ডক্টৰ হিতেশ কলিতা নাই বিহাৰত প্ৰশান্ত কিশোৰ
হয় প্ৰশান্ত কিশোৰ ইমান ভাল কেম্পেইন চলালে নিজেই ইলেকশ্যন গুৰু আছে ইমান ভাল ইলেকশ্যন মেনিফেষ্টো ইছ্যুজ ৱেল ৰান কেম্পেইন এণ্ড অল কি হ'ল তে মানে চৰ্চা আৰু ভোট এই দুটাৰ মাজত ডাইৰেক্ট প্ৰপৰ্শন নাই যে যদি আমি পজিটিভ চৰ্চা পাই আছো মানে পজিটিভ চৰ্চাত মাজত আছো তেতিয়া আমি পজিটিভ ভোট লাভ কৰিব পাৰিম সেইটো আকৌ অকণমান ৰখাইছো আপোনাক আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে স্বাগতম ডাঙৰীয়া পৰিচয়টো জনাব প্ৰশ্নটো কৰিব হেল্ল' হয় আপোনাৰ টিভিৰ ভলিউমটো কমাই আপোনাৰ প্ৰশ্নটো কৰিব নগৰবেৰা হয় নগৰবেৰা কামৰূপ ডিষ্ট্ৰিক্ট কামৰূপ বকোচাৰ গাঁও গম পাইছো আপোনাৰ প্ৰশ্নটো কৰিব কোনটো সমষ্টিৰ বিষয়ে আপুনি জানিব বিচাৰিছে মই তিনিটা সমষ্টিৰ বিষয়ে জানিব খুজিছো পশ্চিম গোৱালপাৰা দুধনৈ আৰু বকোচাৰ হয় ধন্যবাদ প্ৰশ্নটোৰ কাৰণে দুধনৈ ST আছে বকো চাইগাঁও এতিয়া ST আছে আৰু ৱেষ্ট গোৱালপাৰাও আই থিংক ST হৈ গ'ল মানে আগততো ইষ্ট আৰু ৱেষ্ট দুটাই মুছলিম ডমিনেটেড আছিল নতুন ডিলিমিটেশ্যনত আই থিংক ৱেষ্টটো মানে ST হিচাপে ৰিজাৰ্ভ হ'ল তে তিনিটা ST চিট হৈ গ'ল বকো চাইগাঁৱত ৰাজু মেছ আছে বিজেপিৰ কেণ্ডিডেট আৰু গেছ এজেঞ্চিৰ মালিক আছে পইচা টাকাও আছে আৰু মানে বহুত আগৰ পৰাই এইটো নিজৰ কেম্পেইন ষ্টাৰ্ট কৰিছে মোৰ হিচাপে বহুত কমফৰ্টেবল চিটুৱেশ্যন তেওঁৰ আছে বকো চাইগাঁও পাৰ্টি হিচাপেও আৰু প্ৰাৰ্থী হিচাপেও ফেভাৰত থাকিব তাৰপিছত দুধনৈ আৰু গোৱালপাৰা ইষ্ট না এই গোৱালপাৰা ৱেষ্ট দুধনৈ মানে আগত কংগ্ৰেছ জিকিছিল লাষ্ট টাইম তাতে ৰাভা ভাৰ্চেছ বড়ো হৈছিল আৰু বিজেপিৰ কেণ্ডিডেট আই থিংক ৰাভা আছিল আৰু যে চিটিং MLA আছে এইটো বড়ো আছে কিন্তু এতিয়া BPF আছে বিজেপিৰ লগত আৰু যি বড়ো MLA আছিল তেওঁৰ চিটুৱেশ্যনো মানে পপুলাৰিটি হিচাপে ইমান বেছি ভাল নাই তো এইবাৰ মই দেখিছিলোঁ যে ইভেন এমং ট্ৰাইবেল ভোটাৰ্ছ বা বড়ো বা ৰাভাৰ মাজত যি মহিলাগৰাকী ভোটাৰ আছে তেওঁৰ ছাপোৰ্ট আছে টুৱাৰ্ডছ বিজেপি এই হিচাপে দুধনৈও মোৰ হিচাপেতো বিজেপি যে লাভ কৰাৰ চান্স বেছি আৰু থাৰ্ড যি চিট আছে গোৱালপাৰা ৱেষ্ট এইটো ST হিচাপে ৰিজাৰ্ভ হ'ল তে ST ভোটাৰৰ মাজত এতিয়া বিজেপিৰ চিটুৱেশ্যন ভালেই আছে চ' আই থিংক যদি মানে তিনিটা চিটৰ মই ক'ব পাৰিম তে অন অল দিজ থ্ৰী বিজেপিৰ লিড আছে বিজেপি হয় ৰাজন পাণ্ডে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আজিও আমাক দিলে আমাৰ দৰ্শকসকলৰ বাবে দিলে কেইবাগৰাকী দৰ্শকৰ প্ৰশ্ন আহিল আমাৰ সময় চমু চাপি আহিছে অনুষ্ঠান আমি এই মুহূৰ্তত সামৰিব লাগিব আপোনাৰ এটা ভোটে সকলোখিনি নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাই নহয় আপোনাৰ সমাজৰ আপোনাৰ দেশৰ সকলোৰে ভাগ্য নিৰ্ণয় কৰিব আপোনাৰ মাথো এটা ভোটে গতিকে ভোট ভৱিষ্যত আমাৰ এই বিশেষ অনুষ্ঠান আমি অব্যাহত ৰাখিম বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম আজি খণ্ডতে আমি ইমানতে সামৰিছোঁ ধন্যবাদ